রবিশ করুত শ্রীকৃষ্ণ কোটি জিত জগত পুষ্পধর দ্বারক পুষ্পদানব দ্বারক পুষ্পদানব প্রবেশ রাখি একটা
চক্র ধরা কৃষ্ণ শ্যামল পীতাবসন কৌস্তভ উদ্বাসী উদাসিকা বলবলা বিভূষিত মায়ারে আবৃত্ত এই সংসার কাম ক্রোধ লোভ মোহেৰে আবৃত্ত এই মায়াময় সংসাৰত অজ্ঞান মানৱে সহজে বুজি নাপায় ধৰ্মৰ মহিমা নিস্বাৰ্থ সিদ্ধিৰ বাবে সততে কৰে অহিত চিন্তা তথাপি যিজনে সংসাৰৰ নিকাৰ ভোগ কৰি আমাকে কৰে সোঁৱৰণ সিজনে সুৰক্ষা পায় বিপদ কালত মঙ্গল ভগবান কৃষ্ণ মঙ্গল গরুড়ধ্বজ মঙ্গল মঙ্গল পুণ্ডরীকাক্ষাধ মঙ্গল তনো হরি যাওঁ ভক্ত সকলৰ বাবে নিজ কৰ্তব্যত ব্ৰতী হওঁগৈ
দাদা, কি চিন্তা কৰিলে আপুনি? অ' কানা, আজি মই সঁচাই চিন্তিত। ধৰ্মতে আছে মুক্তিৰ আলয়, যথা ধৰ্ম তথা জয়। তথাপিও চোৱাচোন, সেই মৰ্ত্যৰ মানৱে আজি ধৰ্মক নকৰে আদৰ। দাদা, এয়াতো মায়াৰে আবৃত্ত মৰ্ত্য কৰি। ভকতব জননীও না রায়। অ, শুনিছো বীণাৰ জংকাৰেৰে সুমধুৰ কণ্ঠ। নিশ্চয় দেৱৰ্ষি হৈছে আগমন। ভকতব জননীও তুমি হৰি নারায়ণ প্রণাম প্রণাম যদুপতি, প্রণাম বলরাম দেব। আপোনালোক দুইজনকে একেলগে দেখা পাই ধন্য হল এই নাৰদৰ জীৱন। নয়ন তৃপ্ত হল এই কঙাল নাৰদৰ। কি আপোনাৰ নয়ন তৃপ্ত কৰিবলৈকে এই দ্বাৰকালৈ আগমন ঘটিল নে? নাৰায়ণ নাৰায়ণ। কাম কি? শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰিবলৈকে মোৰ জন্ম। পিছে মই অহাৰ উদ্দেশ্যটো চাগে যদুপতিয়ে নিশ্চয় জানেই, সেইবাবে অতপৰে মনে মনে ৰৈ আছে। দেৱৰ্ষি প্ৰভু, আমি ভবাৰ দৰে নহবও পাৰে। বাৰু কওকচোন তোমাৰ আগমনৰ উদ্দেশ্য? নাৰায়ণ নাৰায়ণ। সৰ্বজ্ঞ হৈও তেনে কথা কিয় কয় প্ৰভু? বাৰু কওকচোন প্ৰভু, কামদেৱ আৰু ৰতিদেৱীৰ
কেতিয়া কেতিয়া হ'ব কষ্টৰ অন্ত? তাৰকাসুৰৰ ভীষণ অত্যাচাৰৰ পৰা দেৱগণক মুক্তিৰ হেতু সৌ মহাদেৱৰ তপস্যা ভংগ কৰি এতিয়াও শৰীৰবিহীন হৈ আছে কামদেৱ। কেতিয়া কেতিয়া তেওঁ হ'ব দৃশ্যমান? আৰু কিমান দিন অপেক্ষা কৰিব লাগিব কামদেৱৰ মুক্তিৰ বাবে? দেৱৰ্ষি, জানাই তুমি কৰ্মফল খন্দাবৰ আমাৰ নাই অধিকাৰ, আৰু এয়াতো বিধি লিখন। সকলো কাৰ্য যথা সময়তহে হ'ব সিদ্ধি। তথাপি প্ৰশ্ন কৰিছা যেতিয়া কওঁ শুনা। কামদেৱৰ মুক্তি ক্ষণ পাবলৈ আৰু নাই বেছি ক্ষণ। মৰ্ত্যত আমাৰ ভক্তৰ ওপৰত অসুৰাজ সম্বৰাসুৰৰ অত্যাচাৰ যিমানেই বৃদ্ধি পাব, সিমানেই মুক্তি ক্ষণো ওচৰ চাপিব কামদেৱৰ। বুজিলো, মই মোৰ প্ৰশ্নৰ সমাধান পালো। এতিয়া আপোনাৰ আজ্ঞাপাৰে মই নিজ কৰ্তব্যত অগ্ৰসৰ হ'ম। তুমি বৰ চতুৰ দেৱৰ্ষি। তেন্তে যোৱা নিজ কৰ্তব্য পালনৰ হেতু। অনন্তৰসী মহিমাময় দীনবন্ধু শেষতী, তোমাৰ কি যে অদ্ভুত লীলা। তোমাৰ লীলা বুজিবৰ এই জগতত কাৰো সাধ্য নাই। ইচ্ছাময় তুমি ভগৱান, ইচ্ছা পূৰ্ণ অৱশ্যই হ'ব তোমাৰ। বাৰু প্ৰভু, তব চৰণ ধুৰি শিৰা তুলি লৈ যাখেবে বাজিলো বিদায়। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি। এ প্ৰভু রাতুল রণতে শুনালো পূর্বাজে নজু ন করি নজু ন করি। জয় 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 ভগিব তোমার তোমার শরণ পঙ্কজ শরণ মজুকার হবে তোমার শরণ পঙ্কজ শরণ মজুকার হবে। হরিদা রামদাস রাম রাম কৃষ্ণ রাম রাম কৃষ্ণ রাম নারায়ণ নারায়ণ। তোমালোকৰ বাচ্ছা বুজি পোৱাটো কথাই বৰ নাজানো দেৱৰ্ষিয়ে কিনো সংবিধান পালে বিচাৰি, আৰু কি কৰ্তব্যৰ দীঘলী। আৰু দেখি নহওক তোমালোক অকৰ্থৰ অৰ্থ বিচাৰিবলৈ মই নকৰোঁ চেষ্টা। বাৰু যাওঁ ব'লা, খন্তেক কৰোগৈ বিশ্ৰাম।
राज देखी राम हरि राम हरि भोला रे राम हरि राम চন্দ্ৰবাবু পিতৃ পিতামহৰ পৰা লভিলো মই এই কৌশম্বী ৰাজ্য প্ৰজাৰ মংগল সাধন কৰাই হৈছে মোৰ একমাত্ৰ কৰ্তব্য বাৰু বাছা আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ সকলোৱে কৰিছেনে শ্ৰী হৰিৰ গুণানুকীৰ্তন আপোনাৰ দৰে ধৰ্মপান ৰাজনৰ ৰাজ্যত কোনে কৰিব পাৰে অশান্তিৰ সৃষ্টি সেই নিমিত্তে মই ৰাজ্যৰ চতুৰ্দিশে ৰাখিছো চোকা দৃষ্টি সকলো প্ৰজাই সুখেৰেই কৰিছে বা উত্তম বাছা তোমাৰ দৰে গুণৱান পুত্ৰ থাকোঁতে নাই মোৰ অলপো চিন্তাৰ কাৰণ তুমিয়ে হবা এই সিংহাসনৰ যোগ্য উত্তৰাধিকাৰী প্ৰজাক উত্তম কৰিব জ্ঞান আৰু শ্ৰী হৰিৰ চৰণ ভজিবলৈ কদাপিও নাপাহৰিবা নাই নাই পিতা তেনে কথা নকবা তুমি বনত থাকিবা আৰু মই ৰাজ সিংহাসন উপভোগ কৰিম নাই নাই ই কেতিয়াও হ'ব নোৱাৰে নালাগে নালাগে মোক তেনেকুৱা ৰাজ সিংহাসন নালাগে মোক ৰাজ বাছা অবুজ নহবা পিতাৰ পাছত পুত্ৰই ৰাজ সিংহাসন লবই লাগিব তোমাৰ দৰে যোগ্য পুত্ৰক এই সিংহাসন অৰ্পণ কৰি মই বনত গৈ শ্ৰী হৰিক আৰাধনা কৰিম বলো পিতা ব'লা বাছা So
অসুৰৰ জ্যেষ্ঠ পুত্ৰ নাম মোৰ মায়াসুৰ। স্বৰ্গ মধ্য পতাল সকলোতে সৃষ্টি কৰি মায়াৰ বিভীষিকা তলক্যত অসুৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব এই মায়াসুৰে। চতুৰ্দিশে হব মাথো জয়ধ্বনি পিতা সম্বৰ সুৰ। জয় অসুৰজ সম্বৰ সুৰ। জয় অসুৰজ সম্বৰ সুৰ। জয় অসুৰজ সম্বৰ সুৰ। হে প্ৰভু যদুপতি দৈৱকী নন্দন, তোমাৰ চৰণে কৰো সহস্ৰ বন্দন। ধূপ দীপ পুষ্পাঞ্জলি কৰিছো অৰ্পণ। নিজ গুণে তুষ্ট হৈয়া কৰিবা গ্ৰহণ। নিজ গুণে তুষ্ট হৈয়া কৰিবা গ্ৰহণ। জয় যদুপতি তোমাৰ চৰণে লাগো। কি সুন্দৰ হৰিনাম। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰিয়া মাগো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱৰ্ষি, আপোনাৰ আগমনে পবিত্ৰ কৰিলে আমাৰ ৰাজ্য। নাৰায়ণ নাৰায়ণ। ৰাজন, আপোনাৰ দৰে মহাভক্তৰ ৰাজ্যলৈ আহি মোৰহে পুণ্য হ'ল। সঁচাকৈ ভকতৰ সংগতহে বিচাৰি পোৱা যায় ভগৱন্তক। আৰু সেয়েহে মই আহিলো আপোনাৰ ওচৰলৈ। ঠিক কয় দেৱৰ্ষি, আজি পৰম ভাগ্য মিলিছে আমাৰ আপোনাক শুশ্ৰূষা কৰা। ইয়াৰ পৰা আমাক বঞ্চিত নকৰিব। আপুনিয়ে হৈছে এই জগতৰ জনাময় শত কোটি প্ৰণাম। ৰাজন, সঁচাকৈ মহাধাৰ্মিক আপুনি। ৰাজন, দেৱৰ্ষি, এই ভক্তি মাৰ্গত থাকিবলৈ সদায় চেষ্টা কৰিব। ইয়াতেই আছে মুক্তিৰ পথ। কিন্তু এটা কথা মনত ৰাখিব, এই ভক্তি মাৰ্গত আহিব পাৰে অনেক বাধা। এই সকলোবোৰ বাধা তুমি অতিক্ৰম কৰিব পাৰিব লাগিব। সেয়েহে ৰাজন, চেষ্টা কৰিবা যাতে এই ভক্তি মাৰ্গতে সদায় থাকা তুমি। আশীৰ্বাদ কৰিব দেৱৰ্ষি, মই যেন ভক্তি মাৰ্গৰ পৰা
কদাপিও বিচলিত নহয়। কল্যাণমস্তু। আশীৰ্বাদ কৰিছো তোমাক। মই এতিয়া বিদায়হে লাগিব। নাৰায়ণ নাম। দাসী নহয় ৰুক্মিণী, তুমি আমাৰ অৰ্ধাংগিনী। তোমাৰ অবিহনে আমি নহওঁ সম্পূৰ্ণ। তোমাৰ স্থান আমাৰ হৃদয়ত, আৰু তুমিতো লক্ষ্মীৰে অংশ। এই কথা জানো তুমি গৈছা পাহৰি? নাই পাহৰা নাথ, কিন্তু আচৰিত এই মত্যপুৰী। কোন ক্ষণত আহি মায়া মুখে আৱৰি ধৰে তাক ধৰিবই নোৱাৰি। আপোনাৰ নাম স্মৰণহে প্ৰভু মোক ৰক্ষা কৰে। সঁচাই বিচিত্ৰ এই মনুষ্যৰ জীৱন। মনুষ্য ৰূপে যদি দেৱী তোমাক কৰিছে বিচলিত, তেন্তে দেৱী নিদিও আমি তোমাক বাধা, লব মুক্তি মনুষ্য ৰূপৰ পৰা। অসম্ভৱ নাথ, আপুনি মত্যত থাকি লীলা ৰচিব, আৰু কি আমি থাকিম আঁতৰি? নাই নাই, এনে হ'ব নোৱাৰে কদাচ। তাতে নাথ, আমাৰ মনৰ আশা এতিয়াও হোৱা নাই পূৰণ। মনুষ্যৰ জনমে এতিয়াও লভা নাই পূৰ্ণতা। তোমাৰ কথনৰ তাৎপৰ্য নুবুজিলো দেৱী। কি ইচ্ছা তোমাৰ এতিয়াও হোৱা নাই পূৰণ? নাথ, মানৱী ৰূপে জন্ম লৈ ধৰাত মাতৃত্বৰ বাসনা মোৰ জাগিছে হৃদয়ত। কওক নাথ, মোৰ মনৰ আশা হ'বনে পূৰণ? দেৱী তুমি আমাৰ অৰ্ধাংগিনী। অভিলাষ যদি তোমাৰ জাগিছে প্ৰাণত, তেন্তে নিশ্চয় হ'ব পূৰণ। হবা তুমি এক ৰূপৱান গুণৱান অতি পৰাক্ৰমী পুত্ৰৰ জননী। নাথ,
কি আনন্দৰ বাৰ্তা দিলে মোক শিশুল কোমল শৰীৰ স্পৰ্শ কৰি মাতৃত্বৰ স্নেহেৰে আঁকোৱালি ল'বলৈ মই যে হৈছো ব্যাকুল নাথ কেতিয়া আহিব সেই সুমধুৰ ক্ষণ আৰু কিছুদিন অপেক্ষা কৰা দেৱী সকলো কাৰ্য কালে নিৰ্ধাৰণ কৰা সময়তহে হ'ব সমাধান এতিয়া ব'লা দেৱী আমি খন্তেকে বিশ্ৰাম কৰোগৈ ব'ল নাথ পুত্র সিংহকেতু সেনাপতি প্রলয়াভু মহারাজ ধারণ করিছিলে বহুৰৰ সূৰ্য প্ৰবাহিত কৰি দেহত এই অসুৰৰ ৰক্ত বিস্তাৰিলো জগতত অসুৰৰ বিজয় গৌৰৱ সেই যাওঁ আজি মই এই ধৰাৰ বক্ষত কিগুঞ্জৰিত হয় আকাশ বতাহ কিন্তু অসুৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ হেতু কতবাৰ মই পৰিশ্ৰম কত শত্ৰুক এই দুখন হাতেৰে মই কৰিছো নিধন তথাপিতো কিন্তু মোৰ ৰণৰ হেঁপাহ নপলাল দূৰ কদাপি ভবা নাছিলো এই বলহীন ধৈৰ্যহীন পুৰুষৰ স্থান এই বসুন্ধৰাত আপোনাৰ নাম শুনিলেই স্বৰ্গৰ দেৱতা দেৱতাও হয় হৰি কম্পমান স্বয়ং মৃত্যুতেও আপোনাৰ পৰা বিচাৰে প্ৰাণ ভিক্ষাদান তেনেস্থলত কোন হ'ব পাৰে আপোনাৰ
সমকক্ষাবীৰ এই বসুন্ধৰাত ভূপেশ্বৰ, সেনাপতি আপোনাৰ নাম শুনিলে বনন্ত ঘাটে পলায় দেৱেন্দ্ৰৰ হাতৰ পৰা অস্ত্ৰ পৰে কৈ তেনে স্থলত মৈত্ৰৰ মানৱে কেনেদৰে পুৰাব আপোনাৰ ৰণৰ কুদা? সেনাপতি মৈত্ৰৰ মানুহে এতিয়া আপোনাক ভজে চকু দিশে চলিব লাগিছে আপোনাৰ এই গুণগান। সুন্দৰ অতি সুন্দৰ কৰিলো আজিয়েই মই বন মই ত্ৰিলোক বিজেতা অতালৰ বাহুকা আৰু মৃত্যু প্ৰতীক মৃত্যুক যেনে লভিম মই আমার এই বিজয় পতাকা অনাদি অনন্ত সদা কিবা হে নারায়ণ হরি হে নারায়ণ হে নিত্য নিরঞ্জন হরি নারায়ণ নারায়ণ ও রাহক দেবর্ষি দৈত্যপতির জয় হোক। দৈত্যপতি দেবর্ষি আপোনাক আজি দেখোন বৰ উৎফুল্লিত যেন লাগিছে, ইয়াৰ নিশ্চয় কিবা কাৰণ আছে। নিশ্চয় কারণ আছে দেবর্ষি এই জগৎবাসীয়ে ঘৃণা করে আমার অসুর সমাজক নারায়ণ নারায়ণ আমি হেন অস্পৃশ্য অধম বর্বর কিন্তু দেবর্ষি এই অস্পৃশ্য অধম বর্বরে আজি কেউ তৈকত করিছে বিজয় দেবেন্দ্রও আজ শীর্ণত করে ঘুরে আগত দেৱৰ ওপৰ ৰখি আজি দাসী হৈ আছে মোৰ এই ৰজু কাৰেঙত জগতবাসী আজি বুজিছে মোক বুজিছে এই সম্বৰাসুৰক দেৱৰ্ষি দৈত্যপতি আপোনাৰ ভ্ৰমহে হৈছে। নারায়ণ নারায়ণ আপুনি হয়তো নাজানে যে মধ্যত কোনো লোকেহে আপোনাক ভজে, কিন্তু সমগ্র বিশ্বই একান্তভাৱে সজে সেই শ্রীহরির শরণ। দেৱৰ্ষি বন্ধ কৰক আপুনি মহারাজ সম্বৰাসুৰৰ ৰাজসভাত থাকি কি সাহসত কাৰ গুণ কৰিছে বৰ্ণনা দেৱৰ্ষি সেনাপতি কৃষ্ণৰ পদ লেহনকাৰী এই বন্ধ দেৱৰ্ষি মাতিছে সম্পূৰ্ণ মিথ্যা বচন। জগতত এনে পানী নাই যি আপোনাক কৰে বৈজ্ঞা নাৰায়ণে আপোনাক কৰে সমী তেনে স্তৰত এই দেৱৰ্ষিয়ে জিভা সংযত কৰি বচন বুলিবা এই অসুৰ ৰাজ এই সম্বৰাসুৰৰ
আগত স্বয়ং সৃষ্টিকৰ আয়ু কথা কবলৈ শতবাৰ ভাবিব লাগে এনে স্বৰত আপুনি নারায়ণ নারায়ণ ও জগতে জানে নারদে কোনো কালে মিছা কোৱা নাই ৰাজন আপোনাৰ ৰাজ্যৰ পূব দিশে আছে এখন ক্ষুদ্ৰ ৰাজ্য নাম হল কৌশম্বীপুৰ আৰু তাৰে ৰাজন চিত্ৰবাহু মহাধাৰ্মিক ৰাজন তেওঁ একমাত্ৰ শ্ৰীহৰিৰ বাহিৰে কাকো নবজে ৰাজন নারায়ণ নারায়ণ আৰু মোৰ দৃঢ় বিশ্বাস যে চিত্ৰবাহুৱে আপোনাক শ্ৰীহৰিতকৈ উচ্চ স্থান নিদিয়ে কদাপি চিত্ৰবাহু এক সাধাৰণ মনুষ্য বৰ্ষী তীক্ষণে যাত্ৰা কৰিম মই এই কৌশম্বী এই চিত্ৰবাহুৱে এই সম্বৰাসুৰৰ শ্ৰেষ্ঠতা গ্ৰহণ কৰে নে নকৰে দৈত্যপতি দেৱৰ্ষি তোমাৰ যি ইচ্ছা তুমি তাকে কৰা এতিয়া মই বিদায়হে মাগিলো কিন্তু এটা কথা মনত ৰাখিবা যন্ত্ৰীৰ ইচ্ছাতহে যন্ত্ৰ চলে আমিতো আৰু নিমিত্তহে মাথো না সেনাপতি তেন্তে আমি বিড়ম্বৰ মই প্ৰয়োজন সবে অব্ৰবে জয় কৰে জয় অসুৰৰাজ সম্ৰাসুৰাম জয় অসুৰৰাজ সম্ৰাসুৰাম জয় অসুৰৰাজ সম্ৰাসুৰৰ উত্তৰ সেৱা দীৰ্ঘজীৱী হওক দেখিছো পিতামহ আজি আপোনাৰ মুখত উধৰ দাবানত কিয় পিতা কোনোবাই কৰিছে নেকি কিবা কাৰ মৃত্যু আছে আজি এই অসুৰৰ হাতত দেৱৰ্ষীয় হৈতিৰে হিমন্ত মনুষ্য এক দুষ্ট মনুষ্যই এই অসুৰ শক্তিক তাচ্ছিল্য কৰি হৰিক বোলে কৰিছে পূজা সেয়েহে ওলাইছো মই সেই পাপিষ্ঠ উচিত শিক্ষা কৰিম প্ৰদান এক ক্ষুদ্ৰ মনুষ্যৰ বিৰুদ্ধে আপুনি কিয় যাব লাগে পিতা এতিয়াও জীৱিত আছে আপোনাৰ জ্যেষ্ঠ পুত্ৰ এই পিতা কোন সেই অধম পাপিষ্ঠ সমুদ্ৰত লুকাই থাকিলেও বন্দী পিতা বন্দী কৰি লৈ আহিম সেই পাপিষ্ঠক আপোনাৰ সমীপে সেই পাপিষ্ঠ হৈছে কৌশম্বীৰাজ চিত্ৰবাহু মৰক আমি দুই ভাতৃ গৈ ধুমুহাৰ বেগেৰে বিলুপ্ত কৰি দিওঁ তাকেই ধৰণীৰ পৰা চিত্ৰবাহু পিতা মধু কিয় কাঁদে
নিমিষতে চাৰ খাৰ কৰি সেই কৌশম্বী ৰাজ্য জিঞ্জিৰি লগাই ঘূৰাই লৈ আহিম চিত্ৰবাহুক আপোনাৰ শুনি সুখী হলো মই তোমালোকৰ বিৰচিত বচন সেনাপতি প্ৰণয়া তুমিও যোৱা তুমি হবা মোৰ দুই পুত্ৰৰ সহায় এতিয়া জয় মায়াসুৰ জয় মায়াসুৰ জয় মায়াসুৰ আপুনি একো চিন্তা নকৰিব সাজু কৰি ৰাখিছো আমাৰ সেনানী আহক আহক শত্ৰু সমূহ ৰঞ্চে যাওক যাব আজি এই কৌশম্বী প্ৰথম চিত্ৰবাহু মই চিত্ৰবাহু কিন্তু মোৰ এই শান্তিময় ৰাজ্যত কিয় কৰিছা অশান্তি আচৰিত ৰাজন তুমি মোক পোৱা নাইছিলি তেন্তে ময়েই হৈছো অসুৰ সম্ৰাট অম্বৰাসুৰৰ জ্যেষ্ঠ পুত্ৰ মায়াসুৰ আমিতো কৰা নাই তোমালোকৰ একো অনিষ্ট তেনে স্থলত কিয় কৰা আক্ৰমণ আমাৰ ৰাজ্য সৃষ্টি কালৰেই পৰা অসুৰে দেখুৱাইছে নিজৰ মোৰ সম্বৰাসুৰ তাৰ নহয় ব্যতিক্ৰম তেওঁ এই জগতৰ একমাত্ৰ ভগৱান এয়া তোমালোকৰ অলিক কল্পনা মোৰ প্ৰভু শ্ৰী হৰিয়ে হৈছে জগতৰ একমাত্ৰ ভগৱান ভগৱান পিতা মোৰ মহাবলৱান যক্ষ ৰক্ষ দেৱকন্ধব্যই আনি লৈছে মোৰ পিতাৰ শ্ৰেষ্ঠতা মানি লৈছো তেওঁ ৰণত পাৰ্গত তেওঁ পৰাক্ৰমী তাতো মোৰ নাই অলপো আপত্তি কিন্তু তেওঁ জানো হ'ব পাৰে এই জগতৰ ভগৱান এক তুচ্ছ মনুষ্য হৈ হৰি পূজা কৰি তই মোৰ পিতাই নৱকিবি অৱজ্ঞা বন্ধ কৰিছো আমি জগতত হৰিৰ পূজা সাৱধান সাৱধান দুৰাচাৰ ঠাকুৰে জীৱিত এই চন্দ্ৰবাহু তাৰ সাহস আছে পিতাক অনিষ্ট কৰিবলৈ মাত্ৰ যুদ্ধ কৰ
শক্তিকে লৈ তই কৰ ইমান অহংকাৰ মূৰ্খ লৈ যাওঁ তোক মোৰ হৃদয়ৰ সমীপে
মুক্তি দিয়া প্ৰভু মুক্তি দিয়া জগতবাসী সম্পৰাসুৰৰ হাতৰ পৰা ৰতি ৰতি অসুৰেশ্বৰ ৰতি অসুৰেশ্বৰ কিয় দেখো তোমাৰ আজি মলিন দেশ কি নাই আজি এই সম্বৰাসুৰৰ ৰাজসভাত ধন ৰত্ন মণি মুকুট আদি একোৰে অভাৱ নাই দেৱী দেৱতাক হৰুৱাই লভিছো মই তোমাক দেৱী কি আছে সেই দেৱলোকত কি আছিল তোমাৰ স্বামী কামদেৱৰ ওচৰত জীৱ বা আছিল তাৰ মোহনীয় ৰূপ সেয়াও সি হেৰুৱালে মহাদেৱৰ কোপত পৰি দেৱী অসুৰেশ্বৰ তুমি কেৱল মোৰ কেৱল এই অসুৰৰ সম্পত্তি নাই নাই অসুৰেশ্বৰ বেচাৰ মই কৰা নাই নিজকে ধন্যহে মানিছো আপোনাৰ দাসী হৈ থকাটো মোৰ বাবে আকৌ সৌভাগ্যৰহে কথা তোমাৰ মুখৰ বাণী সঁচাকৈয়ে মধুৰ ৰুটি আজি মোৰ আনন্দৰ দিন গৌৰৱৰ দিন আজি মই সঁচাকৈয়ে আনন্দিত দেৱী দেৱী অসুৰেশ্বৰ আজিনো আমাৰ বাবে কি আনন্দৰ দিন আৰু কি গৌৰৱৰ দিন জনাবনে অসুৰেশ্বৰ কিয় তুমি শুনা নাই মোৰ জ্যেষ্ঠ পুত্ৰ মায়াসুৰে জ্যেষ্ঠ পুত্ৰ বন্দী কৰি লৈ আনিছে সেই কৌশম্বিৰাজ চিত্ৰবাহুক সি বোলে মোৰ শ্ৰেষ্ঠতা নকৰে গ্ৰহণ দিম আজি তাক মই উচিত প্ৰতিফল হে প্ৰভু দয়াময় আৰু কিমান তোমাৰ ভক্তি প্ৰাণ এৰিব দুষ্ট সম্পৰাসুৰৰ হাতত হৃদয়ৰ চৰণত তই প্ৰাণ সেৱা পুত্ৰ লৈ আহিলো এই অধৰ্মক আপোনাৰ সমীপে উচিত বিচাৰ পিতা হৰি ভক্ত চিত্ৰবাহু ক'ত গ'ল তোৰ ভগৱান কিয় ৰক্ষা নকৰিলে এই মায়াসুৰৰ হাতৰ পৰা এতিয়াও কওঁ নেকি সেই নাৰায়ণেই তোৰ হৰি বুলি সুৰেশ্বৰ প্ৰাণ থকালৈকে কৈ যাম মোৰ প্ৰভু শ্ৰী হৰিয়ে শ্ৰেষ্ঠ জয় শ্ৰী হৰি জয় শ্ৰী হৰি জয় শ্ৰী হৰি এই চিত্ৰবাহু বন্দী আজি তই এই সম্বৰাসুৰৰ ধস নকৰ গ্ৰহণ তই এই শ্ৰেষ্ঠতা কি আছে তোৰ শ্ৰী হৰিৰ শ্ৰেষ্ঠতা বুলিবলৈ হে অসুৰেশ্বৰ মোৰ প্ৰভু শ্ৰী হৰিয়ে হৈছে অনাদি তেওঁৱে হৈছে এই জগতৰ শ্ৰেষ্ঠ আশ্ৰয় তেওঁৱে হৈছে সৰ্বনাশী মহাকাল শ্ৰীকৃষ্ণৰূপে মোৰ প্ৰভুৱে এই ধৰাত লৈছে অৱতাৰ আপুনিও তেওঁৰ চৰণত লওক শৰণ আপোনাৰ সৰ্বদুখ কৰিব মাৰ্জনা ইমান স্পষ্ট এই তুচ্ছ মানৱ বীৰ শ্ৰেষ্ঠ মোৰ পিতাক মোৰ পিতাই
হৈছে জগতৰ শ্ৰেষ্ঠ। এইহে মূৰ্খ চৈধ্যনী পিতা সম্বৰাসুৰ নিদিয় কিয়? জয় মোৰ পিতা সম্বৰা। মোৰ দেহত প্ৰাণ থকালৈকে মই কৈ যাম জয় শ্ৰীহৰি, জয় শ্ৰীহৰি, জয় শ্ৰীহৰি। এই বিস্তৰ নাগৰ শব্দই মোক কৰিছে দংশন। কি কৰে আপুনি? বীৰ শ্ৰেষ্ঠ সম্বৰাসুৰে এক সামান্য মনুষ্যক হত্যা কৰিব? নাই নাই সুৰেশ্বৰ, আপোনাৰ দৰে বীৰৰ বাবে এনে কাৰ্য নাপায় শোভা। অসুৰেশ্বৰ, মৃত্যু জানো হ'ব পাৰে যোগ্য পুৰস্কাৰ, আৰু এদেশেৰ অপৰাধীৰ বাবে আৰু আপোনাৰ হাতে মৃত্যু হলে এই মনুষ্যই কিন্তু মুক্তিহে ল'ব। সেইহেতু অসুৰেশ্বৰ, এই অপৰাধী আপুনি অতি শীঘ্ৰে জানো মুক্তি দিব ৰাজন। ইয়াৰ বাবে আপোনাৰ পুতা খালে জানো নহয় যোগ্য। তমৰতি ইয়াৰ বাবে মোৰ যোগ্য স্থান হ'ব অন্ধকাৰ উতাশাল। বয়াসুৰ লৈ যোৱা এই মূৰ্খক মোৰ সন্মুখৰ পৰা। লৈ যোৱা উত্তম পিতা। সুদিন আমাৰ পুতাশালত পৰি থাকিলেই ইয়াৰ আহিব জ্ঞান। সপোনে দিঠকে কেৱল কৰিব ই আপোনাকেই জ্ঞান পিতা। অসুৰেশ্বৰ, মই পুনৰ কওঁ কৃষ্ণতেই লক্ষণ আপোনাৰ সৰ্বদোষ কৰিব মাৰ্জনা। এই সম্বৰৰ যাতনা অতিকে ভীষণ। মোৰ বাবে কৰিছে অপেক্ষা। ধন্যবাদ অসুৰেশ্বৰ, মোৰ অনুৰোধ ৰাখি আপুনি কিন্তু দুষ্টক উচিত শাস্তি কৰিলে প্ৰদান। পদক অসুৰেশ্বৰ, অন্তঃপুৰতে নিজ হাতে মই আপোনাক মদিৰা কৰা পাম। পদক অসুৰেশ্বৰ। পিঠা গকলখনে ৰণক্ষেত্ৰ এৰি পলায়ন কৰিলো মই নিজ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত। ধিক চন্দ্ৰবাহু, ধিক তোৰ এই জীৱন। তই ভীৰু, তই স্বাৰ্থপৰ। নাই নিজ প্ৰাণ দি হলেও ৰক্ষা কৰিম মই জননী জন্মভূমিক, ৰক্ষা কৰিম মই পিতৃক। সাৱধান অসুৰ। তথাপিতো বিচাৰি নাপালো পিতাক। চাৰিওফালে দেখা পাওঁ কেৱল মৃতদেহ। অসুৰে বাৰু পিতাকো নাই সি কেতিয়াও হ'ব নোৱাৰে। দেৱতুল্য পিতাক ৰণক্ষেত্ৰত অকল ঘৰে এৰি পলায়ন কৰিছিলো মই
নিজ প্ৰাণ ৰক্ষা কৰাৰ স্বাৰ্থ আজি আজি জগতে হাঁহিছে। চন্দ্ৰবাহু, তই ইমান নিৰাশ স্বাৰ্থপৰ কাপুৰুষ বুলি। এনে স্বাৰ্থপৰ জীৱনত মোৰ নাই প্ৰয়োজন। আমি এই চন্দ্ৰবাহুৱে এই স্বাৰ্থপৰ জীৱনত কৰিব নিঃশেষ। হে তীক্ষ্ণ তৰোৱাল, সাজু হতই এই স্বাৰ্থপৰ চন্দ্ৰবাহুৰ প্ৰাণ নাশৰ হেতু। জয় জয় শ্ৰীহৰি। চন্দ্ৰবাহু, দেৱৰ চোৱা চোৱা হে জগতবাসী, এজন ধাৰ্মিক পিতাৰ পুত্ৰই আজি কৰিব খুজিছে আত্মহত্যা, কৰিব খুজিছে নিজ কৰ্মৰ পৰা পলায়ন। ধিক্কাৰ দিওঁ মই এনে পুৰুষক, ধিক্কাৰৰে যোগ্য দেৱৰতী, ধিক্কাৰৰে যোগ্য। নিজ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত পিতাক ৰণক্ষেত্ৰ ধৰি পলায়ন কৰিছো। নোৱাৰিলো পিতাক প্ৰাণ ৰক্ষা কৰিব। মোৰ দৰে অযোগ্য পুত্ৰ দেহদ্ৰোহী পাপিষ্ঠৰ বাবে মৃত্যুই শ্ৰেষ্ঠ। কোনে ক'লে তোমাৰ পিতাৰ মৃত্যু হৈছে বুলি? মহাধাৰ্মিক তোমাৰ পিতা। কি শক্তি আছে অসুৰৰ তোমাৰ পিতাক বধ কৰিবলৈ? এতিয়াও জীয়াই আছে তেওঁ। অৰ্থাৎ দেৱৰতী, মোৰ পিতৃ এতিয়াও জীৱিত? তোমাৰ পিতৃ এতিয়াও জীৱিত, কিন্তু তেওঁ বন্দী হৈ আছে সম্বৰাসুৰৰ ৰাজ্যত। বন্দী হৈ আছে সম্বৰাসুৰ। চাম আজি তোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে। ক্ষান্ত হোৱা যেন ক্ৰোধৰ বশৱৰ্তী হৈ এনেকা নকৰিবা তুমি। যদি তুমি তোমাৰ পিতাৰাক লগ পাব বিচাৰিছা, তেনেহলে গন্ধমাদন পৰ্বতত গৈ অপেক্ষা কৰা তোমাৰ পিতাৰ বাবে। তাতে এদিন নিশ্চয় লগ পাবা তুমি তোমাৰ পিতাৰ। ধন্যবাদ দেৱৰতী, তাপিত হৃদয় আপুনি কৰিলে সাত। আপোনাৰ আজ্ঞা মানি এতিয়াই মই যাত্ৰা কৰিম গৰ্ধমাৰ্দৰ পৰ্বতলৈ। আশীৰ্বাদ কৰিব দেৱৰতী। নাৰায়ণ নাৰায়ণ। এইবোৰ সকলো শ্ৰীহৰিৰে লীলা। সেইবাবে সকলোৱে একান্ত চিত্তে শ্ৰীহৰিক ভজন কৰিব লাগে। হৰিত শৰণ পূজন, হৰি 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 হৰি, হৰি ৰাম চৰিত্ৰ শ্ৰৱণ কীৰ্তন হৰি ৰাম চৰিত্ৰ শ্ৰৱণ কীৰ্তন এবে মই বাগিব বিদায়। নাৰায়ণ নাৰায়ণ। চাওক দেৱৰতী, আপোনাৰ আজ্ঞা পালন কৰি মই এতিয়া যাত্ৰা কৰো গন্ধমাৰ্দন পৰ্বতলৈ। ধৰ্মৰ ওপৰত অধৰ্মৰ উপহাস, সত্যৰ ওপৰত অসত্যৰ প্ৰাদুৰ্ভাৱ। নাজানো কৃষ্ণই কিদৰে সকলো কৰিছে প্ৰত্যক্ষ, এই বলৰামে আৰু নকৰে সহ্য। সকলোকে সংহাৰ কৰিম মই এফালৰ পৰা। দাদা, কিয় আপুনি হৈছে ইমান উত্তেজিত?
উত্তেজিত মই উত্তেজিত নহম কিয় কানাই ধৰ্মৰ ওপৰত অধৰ্মৰ উপহাস কি তুমি দেখা নাই কানাই ভক্ত চিত্ৰবাহুৰ ওপৰত হোৱা অত্যাচাৰ কি তুমি দেখা নাই কানাই এই বলৰামে আৰু নোৱাৰে ধৈৰ্য ধৰিব সম্বৰাসুৰক দিম মই তাৰ যথোচিত উত্তৰ খং নকৰিব দাদা পাপীয়ে জানো দণ্ডৰ পৰা পাই পৰিত্ৰাণ সম্বৰাসুৰেও তাৰ কুকাৰ্যৰ বাবে নিশ্চয় ভুগিব শাস্তি মাত্ৰ অপেক্ষা কৰক দাদা কিন্তু কেতিয়ালৈ কানাই মত্য ধৰ্ম শেষ হৈ গলে ত্ৰেতা যুগত তোমাৰ ৰাম অৱতাৰত মই তোমাৰ ভাতৃৰূপে অনুজ লক্ষ্মণ হৈ তোমাৰ সকলো আজ্ঞা বিনা হস্তে কৰিছিলো পালন কিন্তু এইবাৰ আৰু নিদিবা বাধা কাৰণ মই এইবাৰ জ্যেষ্ঠ সেয়ে মোক তুমি নিদিবা বাধা কৃষ্ণ কোনো বাধা নিদিওঁ আপুনি মোৰ চেনেহৰ দাদা জানে আপুনি সম্বৰাসুৰৰ মৃত্যু নাই আমাৰ হাতত গতিকে কালৰ গতিক ইচ্ছাই চলি থাকিবলৈ দিয়ক অতি শীঘ্ৰেই জন্ম হব সম্বৰাসুৰৰ মৃত্যু মাত্ৰ অপেক্ষা কৰক দাদা তোমাৰ কথা মানিয়েই মই ক্ষান্ত হৈছো কৃষ্ণ কেৱল তোমাৰ আশ্বাস বাণী যাওক দাদা বুজিছো সময় সমাগত কামদেৱৰ জনমৰ হে কামদেৱ সময় সমাগত তোমাৰ তনুৰূপ ধাৰণৰ আমাৰ পুত্ৰৰূপে থিতাপি লোৱাহি তুমি দেৱী ৰুক্মিণীৰ গৰ্ভে